যোৰহাটবাসীৰ বাবে ভাল খবৰ সপ্তাহৰ 4টা দিনত মন গলেই যোৰহাটৰ পৰা বিমানেৰে যাব পাৰিব দিল্লীলৈ যোৰহাট তথা উজনিবাসীক এই ভাল খবৰ দিলে সাংসদ গৌৰৱ গগৈয়ে অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হোৱাৰ দিশে আগবাঢ়িছে সকলো ঠিকেই থাকিলে যোৰহাটৰ পৰাই সিধাই যাব পাৰিব দিল্লীলৈ সামাজিক মাধ্যমত গৌৰৱ গগৈয়ে উল্লেখ কৰে যে 2024 চনৰ জুলাই মাহত ইণ্ডিগো এয়াৰলাইন্সে যোৰহাটৰ বিমান সংযোগ উন্নত কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে প্ৰথম অৱস্থাত বিশেষ প্ৰগতি নহলেও আনন্দৰ সৈতে জনাও যে ইণ্ডিগো এয়াৰলাইন্সে এতিয়া 2025 চনৰ 16 ছেপ্টেম্বৰৰ পৰা দিল্লী যোৰহাট পথত বিমান সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে সাংসদ গৰাকীয়ে জনোৱা অনুসৰি ইণ্ডিগোৰ এই বিমান সপ্তাহৰ সোম মঙ্গল বৃহস্পতি আৰু শনিবাৰ মিলাই মুঠ 4 দিন ধৰি চলিব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈ এই নতুন বিমান সংযোগে যোৰহাটৰ জনগণৰ বাবে সংযোগ আৰু সুবিধা বৃদ্ধি কৰি এক গুৰুত্বপূৰ্ণ উন্নয়ন সাধন কৰিব বুলি আশা প্ৰকাশ কৰিছে লগতে ইয়াৰ বাবে তেওঁ দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী ৰাম মোহন নাইডুক কৃতজ্ঞতা জ্ঞাপন কৰে